পুনৰ স্বাগতম জনাইছো কুবেৰ প্লাষ্টিক প্ৰাইভেট লিমিটেড প্ৰেজেন্ট বিহুৱতী বোৱাৰী। এতিয়া আৰু পলম নকৰাকৈ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছো আমাৰ শেষৰ প্ৰতিযোগী, তেওঁ হৈছে ঢকুৱাখনাৰ বোৱাৰী ছায়াশ্ৰী চমুৱা। করিয়া নৈর পানিতে কলসি বুড়ালো ও তার মাজত হুমা লেগৈ পুনি লৰি ঢাপৰি আহু খৰে ৰিঅ বাতৰি শুনি পথাৰৰ শুৱনি জৰি গছ এজুপি জৰি গছ এজুপি গোহালিৰ শুৱনি গোহালিৰে শুৱনি গাই দেহাও মোৰ চেহেনাই শুৱনি বহলবো কুখনি বহলবো কুখনি জিৰাবলৈ দিবানে ঠাই দিয়ে নে যাবি মাধৱী ঐ বালিয়ে কাটিব বালিয়ে কাটিব পথাৰলৈ নেযাবি বোকা ঐ দলনিয়ে গ'লে মাধৱী ঐ আছে মহৰ গোৱালৈ আছে মহৰ গোৱালৈ ছোৱালী ঐ চুকুৱা এই জোকা হাৰুণ জোন জোনালী তুমি আমাৰ নাচনী বিহুতলি শুৱনি বিহুতলি শুৱনি কৰি
ৰামায়ণ গোপী নোহোৱা বৃন্দাবন এনে গতি নকৰিবি ঘটিছো জীৱন যৌৱন মৰম নোলগাই লগাই ৰাম নোহোৱা ৰামায়ণ চেনেহ নোলগাই লগাই গোপী নোহোৱা বৃন্দাবন পগলা মোক কৰিলি ৰাম নোহোৱা ৰামায়ণ গোপী নোহোৱা বৃন্দাবন এনে গতি নকৰিবি ঘটিছো জীৱন যৌৱন এনে গতি নকৰিবি ঘটিছো জীৱন যৌৱন ছায়াশ্ৰী নমস্কাৰ বাইদেউ তোমাৰ হাইটটো ইমান ধুনীয়া আমি হিল চিল পিন্ধিয়ে তাইৰ সমান ওখ হৈছোঁ খুব ধুনীয়া নাচিছা আৰু তুমি ঢকুৱাখানাৰ বোৱাৰী ঢকুৱাখানাৰ জীয়াৰী মই শোণিতপুৰ জিলাৰ কুচুমতলাৰ বোৱাৰী তেতিয়াহ'লে আমাৰ ঢকুৱাখানা বুলি ক'লে কি মনলৈ আহে মুগা ঢকুৱাখানা বুলি ক'লে পোনপ্ৰথমে ফাট বিহুৰ কথা মনলৈ আহে ফাট বিহু দ্বিতীয়তে আমাৰ শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰলৈ মনত পৰে হয় আৰু তাতে যেনেকৈ মুগা সাজ মানে ফাট বিহুত যেতিয়া মোকো মাতিছিলে এবাৰ মই গৈছিলোঁ লগ পাইছোঁ আপোনাক লগ পাইছা পাইছোঁ সকলোৱে ইমান ধুনীয়াকৈ মুগা সাজ পিন্ধে ন তাৰ ঘৰে ঘৰে শাল বব জানে তুমি জানানে ময়ো জানো বাহ এই তুমি যে পিন্ধিছা নিজে বৈছা নেকি হয় সেয়া খালি প্ৰথম লগোৱাখিনি মই নাজানো মোৰ মা আহিছে মায়ে লগাই দিয়ে আচ্ছা লগত মা আহিছে নমস্কাৰ মোৰ দুজনী ছোৱালী আহিছে লগত দুজনী ছোৱালীও আছে ক'ত আছে আছে ইহঁত বহি আছে কি নাম তোমালোকৰ My name is Brishti Shana Devi. My name is Rasnandini Devi. মায়ে ঘৰতো নাচেনে প্ৰেক্টিছ কৰে ঘৰত কেনেকুৱা লাগিছে আজি মায়ে ভালকৈ নাচিছেনে নাচিছে বাহ তোমালোকৰো মন আছেনে নাচিবলৈ তোমালোকে নাচানে বিহু মায়ে শিকায় বাহ চবফালে পাকৈত মোৰ স্বামী ঘৰত নাথাকে তেওঁৰ কৰ্মসূত্ৰে গহপুৰত থাকে মই মোৰ দুই কন্যাৰ লগত থাকোঁ মই ৰাতিপুৱা 4 বজাৰ পৰা সন্ধিয়ালৈকে ব্যস্ত হৈ থাকোঁ সিহঁত দুইগৰাকীয়ে কেতিয়াবা মই বনাব নোৱাৰিলে ৰন্ধা বঢ়াত সিহঁতে সহায় কৰি দিয়ে বাহ ইমান ধুনীয়াকৈ মানে ডাঙৰ কৰিছে জীয়ৰী দুগৰাকীক আৰু মই আপোনাৰ মাৰ ওচৰলৈ যাব বিচাৰোঁ হয় নমস্কাৰ আপোনাৰ কেনেকুৱা লাগিছে মোৰ বহুত ভাল লাগিছে মোৰ ছোৱালী সৰুৰ পৰাই গান নাচত আগবঢ়া আৰু মই এতিয়ালৈকে তাইক অকল এইবোৰতে লৈ ফুৰাওঁ লগতে লৈ ফুৰে ইমান ধুনীয়াকৈ হয়তো মায়ে উৎসাহিত কৰে ন সদায় মা আৰু দেউতা মোৰ দেউতা বৰ্তমান নাই জীৱিত অৱস্থাত তেওঁ ঢুকালে দেউতাই মোক বহুত উৎসাহ দিয়ে দেউতাই আমাৰ দিনত ইমান প্ৰতিযোগিতাৰ যুগ নাছিলে আমাক এখন বাইকত 2-3টা ঢুলীয়া তেনেকৈ উঠাই লৈ যায় বাৰী চাইকেলত উঠাই লৈ যায় ক'ৰবাত আমাৰ পেট্ৰল শেষ হয় তেনেকুৱা কণ্ডিশ্যনো হয় বাইক ঠেলিব লগা হয় তেনেকুৱা আছিলে আমাৰ দিনৰ বেলেগ আছিলে এতিয়াও বৰ্তমান বহুত বেলেগ হৈছে বিহু ক'ৰবাত দেউতাৰ আশীৰ্বাদ তোমাৰ লগত আছে দেউতাৰ আশীৰ্বাদ সদায় মোৰ লগত আছে আমি বিচাৰকৰ ওচৰলৈ যাওঁ ন তেওঁলোকে বা কি কয় হয়নে পূৰবী বা নাচ যে নাচিব জানা সেইটো ধুনীয়াকৈ ওলাই পৰিছে কিন্তু কি হ'ল মাজতে বিহুৰে বাতৰি শুনি যেতিয়া আমি যোজনাই হওক বিহু নামে হওক যেতিয়া আমি গাঁৱতে কি হয় আমাৰ শব্দৰ উচ্চাৰণবোৰ শুদ্ধ হ'ব লাগে হয়নে এতিয়া শুনি জেগাত শুনি হৈছে শুনি হয়নে হয় হয় শুনি হয় শুনি কোৱাচোন শুনি চাৰিকৰীয়া নৈৰ পানীতে কলচি বুঢ়ালো তাৰ মাজত সোমালে গৈ পুনি লৰি ঢাপৰি আহুখৰে কৰি ঐ বিহুৰে বাতৰি শুনি শুনি হয়নে শুনি আৰু সোমাল গৈ হয়নে সেই হ উচ্চাৰণটো শুদ্ধ হ'ব লাগে হৰ জেগাত হ হৈ গৈছে শুনি সোমাল হয়নে আৰু এইখিনি খুটি নাটি প্ৰতিযোগিতাটো খুটি নাটিয়ে চাব লাগিব হয়নে ক'ৰবাত অকণমান তাল মিছ গৈছে নেকি ক'ৰবাত অকণমান কিবা হৈছে নেকি কাৰণ নাচটো সদায় একেই প্ৰত্যেকে একেই নাচে
একেই নাচিব, কঁকালটো একেটাই ভাঙিব, কিন্তু তাৰ মাজৰ পৰা আমি বাছি উলিয়াব লাগিব, হয়নে? গগনাটো অকণমান আগতেই সোমাই গ'ল, হয়নে? ঢোলৰ যিটো বাৰ আছিল, যিটো হেৰি তাক ঘেন 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 তাক তাক ঘেন 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 চাক দিঘ্ৰেনা ঘেন চাক দিঘ্ৰেনা চাক ঝুম ঝুম চাক চাক ঝুম ঝুম চাক, তেতিয়া সোমাব লাগিছিল। এই চাক ঝুম ঝুম চাক দিওঁতেই সোমাই গ'ল, হয়নে? আৰু পিছৰ খণ্ডত লগ পাম, ঠিক আছে? ধন্যবাদ। এতিয়া মই আংগুৰৰ ওচৰলৈ যাব বিচাৰিছোঁ। দীপদাই কৈ লওক নেকি আপুনি? ময়ে কৈছোঁ দেই, আপুনি কৈ লওকচোন। প্ৰথমতে কৈ মোৰ ভাল লাগিছে যিটো যোজনা গাইছে। যোজনাত নৈ এখনৰ নাম ক'লে, চাৰিকৰীয়া নৈ। আৰু আমি চাৰিকৰীয়া ঢকুৱাখানা আমি ফাট বিহুৰ কাৰণে জানো। আকৌ চাৰিকৰীয়া নৈ কাষৰ মহখুলি চাপৰিতে ফাট বিহু হয়। গতিকে যোজনাটো শুনিয়েই মোৰ প্ৰথম ভাল লাগি গ'ল। তাৰমানে আপুনি নিজৰ জেগাৰ ঐতিহাসিক জেগাটোৰ নাম লৈ পেলাই যোজনাটো গাইছে। কাৰণ আমাৰ বিহু নামবিলাক যোজনাবিলাকত বাৰু আমাৰ নৈ, উপনৈ, ফুল এইবিলাকত থাকেই, কিন্তু অলপ ঐতিহাসিকভাৱে যিবিলাক বিখ্যাত জেগা সেইবিলাকৰ যেতিয়া নামবিলাক আহি যায় তেতিয়া আমাৰো ক'বলৈ ভাল হয়। নজনাসকলক নতুন প্ৰজন্মও জানিব যে চাৰিকৰীয়া নৈখন কিয় বিখ্যাত, চাৰিকৰীয়া নৈ কাষত কি হয়। কাৰণ ফাট বিহু এতিয়া চবেই জানে, ফাট বিহুটো গোটেই সমগ্ৰ পৃথিৱীয়ে জানে। ফাট বিহুৰ সময়ততো পৰ্যটকসকলো আহে আনকি চাবলৈ। গতিকে মোৰ ভাল লাগিলে প্ৰথম যোজনাটোৱেই। তাৰপিছত গগনাৰ কথাটো বাইদেৱে ক'লেই, মই এইটো এপিচডৰে আৰু এগৰাকীক আগতে কৈছোঁৱেই যে আচলতে প্ৰত্যেকটো বস্তু আৰম্ভণিতে ঢোলে এটা সময় দিয়েই, পেপাৰ বাদনতো হওক, পেপাৰ নাচৰ সময়তো হওক, বিহু নামত সোমাওঁতে, যোজনাত সোমাওঁতে, গগনা বজাওঁতে ঢোলে এটা সময় দিয়েই। সেই কাউণ্টটো মানে জানিব লাগে। সেইখিনি বস্তু যদি লৈ লয় তেতিয়া অকল গগনা বজোৱাতে নহয়, আপুনি কোনো খণ্ডতে কেতিয়াও আপুনি বাৰটো এৰি নাযায়, সময়ত সোমাব পাৰিব। গতিকে সেই বস্তুটো অকণমান চাই ল'ব। শুভেচ্ছা জনাইছোঁ আৰু বহুতখিনি আগবাঢ়ি যাওক, সেয়ে আমি আশা ৰাখিছোঁ। ধন্যবাদ। ধন্যবাদ। এই আমাৰ যে হাতৰ যিটো মুদ্ৰাটো আছে, ভংগীমাটো, আমাৰ হাতৰ যিটো ভংগীমা আছে, আপোনালোকে কয় নহয় যে গছৰ পাতৰ পাতখিলা এনেকৈ, কোন সেই যেন পাতখিলাহে আহি আছিলে যেতিয়া এণ্ট্ৰি কৰি আছিলে। ইমান লাহি পাহি ওখ, মানে গোটেই মঞ্চখন ভাল, হালি জালি আহিছে, মঞ্চখন বিৰাট ভাল লাগিছিল। আৰু ক'ব নোৱাৰোঁ, যেতিয়া আপুনি নাচি আছিলে তাত, আপোনাৰ মাক মই চাই আছিলোঁ, ক'ব নোৱাৰোঁ কেমেৰাই ঢুকি পাইছেনে পোৱা নাই, সেই শ্বটটো লৈছেনে নাই লোৱা। তেখেতে নিজেও এই দি আছে, বুজি পাইছেনে? ইমান ভাল লাগিছে দেখি, এইবিলাক দেখিলে খুব ভাল লাগে, পৰিৱেশটোৱে ভাল লাগি যায় যে কিমান ভিতৰৰ পৰা তেওঁ নিজৰ ছোৱালী বা নিজৰ ক'ৰবাত হয়তো তেখেতৰো চাগে আছে দেই, থাকি গ'ল চাগে, মই নাজানো জীৱনত ইমান বেছি ভাল পায়, য'ত মানে নিজকে দেখা পাইছে চাগে, মই নাজানো তেওঁৰ, হয়নে আপোনাৰ? নিজকে দেখা পাই যে নিজৰ ছোৱালী নাচি থাকিলে। গতিকে কিমান সৌভাগ্য। মই ভাবোঁ যে কিবা চাগে ভাল কৰ্ম বুলি কয় যে, ভাল কৰ্ম কৰিলে এনেকুৱা ধৰণৰ মাতৃ পিতৃ এনেকৈ পোৱা যায়, ভাল কৰ্ম। আজি আৰু এটা বিষয় মই মানে কৈছোঁ দেই, মই গোটেইকেইগৰাকীৰ ক্ষেত্ৰতে কৈছোঁ, তথাপিতো আপোনাৰ তাতে মই অকণমান বেছি পাইছোঁ। সেইটো হৈছে যে মুখবিলাক চালে গম পায়, আত্মবিশ্বাস। মানে অলপ আগতে যে কৈছিলোঁ যে মই আপোনাৰ তাতে চাই পেলাই সেই আত্মবিশ্বাসটো চকুত যে হয় মই কৰিব পাৰোঁ, মই এনেকৈ কৰি আহিছোঁ, মই কষ্ট কৰি আহিছোঁ, এই যে নিজৰ বলত, নিজৰ দমত যে উঠি অহা বুলি কয় যে, ক'ব নোৱাৰোঁ, সেই বস্তুটো মই আপোনাৰ মুখত দেখা পাইছোঁ। বহুত ভাল লাগিছে। মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিল। আৰু এই আত্মবিশ্বাসটো লগত ৰাখি মই প্ৰত্যেকগৰাকীকে কৈছোঁ, আত্মবিশ্বাসটো বহুত ডাঙৰ কথা। পদে পদে আত্মবিশ্বাস ভঙাৰ কাৰণে মানুহ থিয় হৈ থাকিব, তাৰ মাজত নিজকে উলিয়াই নিবৰ কাৰণে নিজৰ যিটো শক্তি আছে, নিজৰ যিটো আত্মবিশ্বাস আছে, সেইটো কিন্তু যোগাত্মক চিন্তাধাৰালৈ লৈ গুচি যাব লাগিব। বহুত বহুত শুভেচ্ছা দিছোঁ আপোনালৈ। ধন্যবাদ বাইদেউ। বাহ, ইমান ধুনীয়া ধুনীয়া কথা, ইমানখিনি আমাৰ বিচাৰকসকলে তোমাৰ সৰু সৰু ক'ৰবাত ভুল ভ্ৰান্তি সকলোৰে থাকে, সেইখিনি তোমাক শিকায়ো দিলে, সেইখিনি আগলৈ মনত ৰাখি চৰ্চা কৰিলেই হ'ল। বাকী ইমান ধুনীয়া কথা ক'লে আঙুৰ বাই, হয়নে? হয়। গতিকে তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ। থেংক ইউ। ধন্যবাদ আংগুৰ, ইমান ব্যস্ততাৰ মাজত অলপ সময় উলিয়াই আমাৰ মাজত অহাৰ বাবে। আৰু ইয়াৰ লগতে মই ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ বিচাৰক মণ্ডলী, আমাৰ প্ৰতিযোগীসকল, তেওঁলোকৰ পৰিয়ালবৰ্গ আৰু ঢুলীয়াসকলক। এতিয়া সময় হৈছে এই খণ্ডটিৰ পৰা বিদায় লোৱাৰ। গতিকে মই আকৌ এবাৰ ক'ব বিচাৰিছোঁ, কুবেৰ প্লাষ্টিক প্ৰাইভেট লিমিটেড প্ৰেজেণ্টছ বিহুৱতী বোৱাৰী ইন এছ'চিয়েশ্যন উইথ চেঞ্চুৰিয়া, লেট ইউৰ এড্ৰেছ বি এ লেণ্ডমাৰ্ক, SAMR ফিল্টাৰেশ্যন, পাৱাৰ্ড বাই নেটফি, এভৰিডে মছালা, প্ৰতিগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু, এনি RMC ৰেডিমিক্স,
co-sponsor Top Sim Cement Mazbuti Ka Bharosa আপোনাৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ আজিৰ খণ্ডটিৰ কোনগৰাকী বিহুৱতীয়ে ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰিছিল মৃদুস্মিতা বৰা ৰীতাশ্ৰী গোহাঁই সোণোৱাল দুলুমণি কলিতা ছায়াশ্ৰী চমুৱা মেলি তয়ুৰ তাকুৰি ঘূৰা দিয়া কতই ঘূৰ বিহুৱতী বোৱাৰী 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 Communication Private Limited, a unit of RB Groups, presents Bihuoti Buari. In association with Centauri, let your address be a landmark. SMR Filtration, Kuber Plastic Private Limited. Powered by Netfee, Everyday Masala, Protect Goraki Grihini Priyobondhu, Priyank Residency, NERMC, Ready Mix. NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।